এসময়ত এখন হাবিত বৰ প্ৰকাণ্ড সিংহ এটাই বাস কৰিছিল। এদিনাখন তাৰ বৰ ভোক লাগিল। সি হাবিখনৰ ইফালে সিফালে ঘূৰি ফুৰিলে, কিন্তু খাব পৰাকৈ কোনো জন্তু বিচাৰি নাপালে। বহুত ঘূৰি ফুৰি তাৰ ভাগৰ লাগিল। অৱশেষত সি শ্ৰান্তক্লান্ত হৈ এঠাইত বাগৰি পৰিল। হঠাৎ সি এটা গুহা দেখা পালে আৰু ভাবিলে, নিশ্চয় এই গুহাটোৰ ভিতৰত কোনো জন্তুৱে বাস কৰে। সোনকালেই সি বাহিৰলৈ ওলাই আহিব পাৰে। মই এই জোপোহাটোৰ আঁৰত লুকাই থাকোঁ। যেতিয়া সি বাহিৰলৈ ওলাই আহিব, মই তাক মাৰিম আৰু খাই পেলাম। ইয়াকে ভাবি সিংহটোৱে গুহাটোৰ সন্মুখত জোপোহাটোৰ আঁৰত লুকাই থাকিল। বহু সময় পাৰ হ'ল। কোনো জন্তুৱে কিন্তু গুহাৰ বাহিৰলৈ ওলাই নাহিল। সিংহটোৱে ভাবিলে, সি নিশ্চয় আগতেই বাহিৰলৈ ওলাই গৈছে। সোনকালেই ঘূৰি আহিব। গতিকে মই ভিতৰত সোমাই ৰৈ থাকোঁগে। যেতিয়া সি গুহাটোত সোমাব, মই তাক মাৰি খাই পেলাম। সেইকাৰণে সিংহটো ভিতৰলৈ সোমাই গ'ল আৰু ভিতৰত ৰৈ থাকিল। আচলতে গুহাটোৰ ভিতৰত এটা শিয়ালে বাস কৰিছিল। সেই সময়ত শিয়ালটো বাহিৰলৈ গৈছিল। এতিয়া সি ঘূৰি আহিছে। সি গুহাটোত সোমাও সোমাও কৰিছিলেই এনেতে সিংহৰ ভৰিৰ খোজ তাৰ চকুত পৰিল। শিয়ালটোৱে ভাবিলে, গুহাৰ ভিতৰত এটা সিংহ সোমাই আছে নিশ্চয়। গতিকে মই সাৱধান হওঁ। শিয়ালটোৱে কিছু সময় ভাবিলে, তাৰ পিছত ডাঙৰকৈ চিঞৰিলে, হেৰা গুহা, হেৰা মোৰ মৰমৰ গুহাটো। অলপ সময়ৰ পিছত সি আকৌ চিঞৰিলে, হেৰা মৰমৰ গুহা, আজি তুমি কিয় মনে মনে আছা? আনকালে যেতিয়া মই আহোঁ, তুমি মোক সম্ভাষণ জনোৱা, আজিনো কিয় মনে মনে আছা? সিংহটোৱে এই সকলোবোৰ শুনি আছিল। সি ভাবিলে, এই গুহাটোৱে শিয়ালটোক সম্ভাষণ জনায়। আজি মই আছো বাবে ভয়ত মনে মনে আছে, গতিকে মই শিয়ালটোক সম্ভাষণ জনাওঁ। নহ'লে সি গুচি যাব। সেয়ে সিংহটোৱে চিঞৰি চিঞৰি ক'লে, হেৰা মৰমৰ শিয়াল, ঘৰলৈ আহা। সিংহৰ মাত শুনি শিয়ালে বুজি পালে যে সিংহ ভিতৰত আছে। সি নিশ্চয় ভোকাতুৰ, শিয়ালে ভাবিলে। সি তাৰ পৰা দৌৰি পলাল। এইদৰে শিয়ালে তাৰ জীৱনটো ৰক্ষা কৰিলে। সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিলে।